নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি গৰু বিহু। আজি গৰু বিহুৰ দিনা গৰু চৰু গা পা ধুৱাই কৈ আজৰি হৈ এতিয়া নামঘৰলৈ বুলি ওলাই আহিছোঁ। আৰু নামঘৰলৈ মই আজি খোজকাঢ়ি আহিলোঁ। আৰু মোৰ আজি ভিডিঅ' দিয়াটো অলপমান পলম হ'ব চাগৈ, কাৰণ আমাৰ ইয়াত যোৱাকালি বহুত ডাঙৰকৈ ধুমুহা বতাহ আহিছিল আৰু সেইবাবে কাৰেণ্টটো নাছিল। আৰু বেলেগৰ ঘৰত চাৰ্জ দি এতিয়া বৰ্তমান চাৰ্জ কৰি আনিছোঁ। আৰু বলক নামঘৰত কি ঘটে আপোনালোকক দেখাই আছোঁ। এইফালে আহি নামঘৰ পালোঁ। নামঘৰ পায়ে মই সেৱাভাগ ল'লোঁ। সেৱাভাগ লৈ অলপ সময় বহিলোঁহে। এয়া দেখিছেনে, প্ৰসাদ বিতৰণ কৰিলে। মই আচলতে কীৰ্তন পাঠ আৰু নাম একোৱে নাপালোঁ, কাৰণ ঘৰত কাম বন কৰি আহি দেৰিয়ে হ'ল পায়। এয়া দেখিছেনে, এইফালে মানুহো আজি তেনেই কম, আৰু এইফালে অলপমানহে আহিছে, পুৰুষ কেইজনমান আৰু মহিলা কেইগৰাকীমান। তথাপিতো যিমান আহিব লাগে সিমান অহা নাই, কাৰণ বিহু সকলোৱে বিহুৰ ঘৰৰ কাম বন কৰোঁতে সকলো আহিবও নোৱাৰে দিয়কচোন। এইফালে আকৌ প্ৰসাদ ভাগ কৰি খাবলৈ এই নামঘৰীয়াৰ দেৱে সকলোকে আহ্বান জনাই আছে দেখিছেনে। আৰু এইফালে আমাক খাবলৈ অনুমতি দিলে আৰু তেওঁ আশীৰ্বাদ লৈছে। ভাগ বিতৰণ কৰি হোৱাৰ পাছত আচলতে প্ৰসাদমুঠি খাবলৈ সকলোকে জনাইছে আৰু নামঘৰীয়া দেৱে। বহাগৰ বিহু যিহেতু হুঁচৰিনো কেনেকৈ নোগোৱাকৈ থাকে, সেয়েহে আমাৰ খেলত প্ৰত্যেক বছৰে নামঘৰ প্ৰতি ঘৰ মানুহতে খেলতে বিহু গায়। সেয়েহে বিহুযোৰা জুৰিলে। এইফালে বাৰীকে আকৌ দক্ষিণা উলিয়ালে দেখিছেনে। আজি নামঘৰত প্ৰথম জুৰি থৈছে, অহাকালিৰ পৰা মানুহৰ ঘৰত গাব। সেয়েহে দক্ষিণা দি আজৰি হ'লেই। নমো নমো নাৰায়ণ প্ৰসন্ন কৰিব হৰি মায়ক কৰিব নিজ্ঞান আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি জীৱক পৰা পৰিত্ৰাণ কৰোঁ, জীৱক পৰা পৰিত্ৰাণ। ইয়াত আমি আজি কি হৰি গোহাৰি জনাম। বহাগ বিহুৰ নতুন বছৰৰ কাৰণে গুৰুজনাৰ চৰণতে ভাগি উপকন্ন দ্ৰব্যসমূহ দি শৰাই হাত পাৰ কৰি তাত বিসৰ্জন দিয়াৰ পাছত এই মন্দিৰতে যি আমি হুঁচৰি গাম বুলি ওলাইছোঁ, এইখিনি ক্ষেত্ৰত কোনো এইখিনি যাতে অপায় অমংগল নহয়। আমাক এতিয়া যেনেধৰণে একত্ৰিত হৈ সেই বিহু পথটো দিয়া হৈছে, এইদৰে ভৱিষ্যতলৈকে দি থৈ আগলৈকে ইয়াত উন্নত ধৰণে বিহু গাবলৈ কেৱল শক্তি দিয়ক। ধৰ্মত কৰাই গুৰুদেৱ নাম চাৰিদিকে প্ৰসন্ন হৈ মহাপ্ৰভু গোবিন্দ কৃপা কৃষ্ণ হৰি বোলা।